নমস্কাৰ আপোনালোক সকলোলৈ পুনৰবাৰ আমাৰ ভিডিঅ' মাজলৈ স্বাগতম জনাইছোঁ। পূৰ্বৰ ধাৰা অসমৰ ৰাখি বিগত বছৰতে এই বছৰ আমাৰ সোণাইচাপৰি আঞ্চলিক বিহু সন্মিলন অহা 7 আৰু 8 মে' তাৰিখে আয়োজনৰ যাত্ৰা কৰা হৈছে। ইতিমধ্যে আমাৰ কাৰ্যালয়ত উন্মোচন কৰিছে পদধাৰ ধুনীয়া হাজৰিকাদেৱৰ দ্বাৰা। সোণাইচাপৰিবাসীৰ আপোন উৎসৱ সোণাইচাপৰি আঞ্চলিক ৰঙালী বিহু সন্মিলন। এই সোণাইচাপৰি আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ আমি আজি কাৰ্যালয়ৰ দুৱাৰ মুকলি অনুষ্ঠানটি আয়োজন কৰিছিলোঁ। বিশিষ্ট নৃত্য পৰিচালক চানিৰাজ হাজৰিকা ডাঙৰীয়া তেখেত আমাৰ মাজত উপস্থিত আছে। এয়া নৃত্য পৰিচালক হিচাপে যথেষ্ট খ্যাতি অৰ্জন কৰিছে, তেখেত আমাৰ মাজত উপস্থিত আছেহি। আমি প্ৰথমে তেখেতক সম্বৰ্ধনা জনাব বিচাৰিছোঁ। আমাৰ এই জ্যেষ্ঠ সদস্য শ্ৰী নৱচুতীয়া ডাঙৰীয়াক, আমাৰ অধিনায়ক ডাঙৰীয়াক এখনি বিহুৱানেৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। এই বিহুখন কাৰ্যালয়ৰ বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছিলোঁ দুটিকৈ দলক। তাৰে টকা বিহু দলটি আহি উপস্থিত আছেহি। আমি টকা বিহু দলৰ বিহুৱতী কেইগৰাকীক আগলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আৰু এতিয়া মোৰ লগত আছে আমাৰ আজি বিহু সন্মিলনী উদযাপন সমিতিৰ সম্পাদক আৰু সম্পাদকৰ মুখে আপোনালোকক জনাব বিচাৰিছোঁ বিহুখনৰ সম্পৰ্কে। বিহুখনৰ সম্পৰ্কেনো কি ক'ম, ইতিমধ্যে সকলোৱে জানেই সোণাইচাপৰি আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ এটা বিশেষ সুকীয়া মৰ্যাদা আছে। স্বকীয়তা বজাই ৰাখি সোণাইচাপৰি আঞ্চলিক ৰঙালী বিহু সন্মিলনে বিহু প্ৰদৰ্শন কৰি গৈছে। বিশেষকৈ আমাৰ ইয়াতে কোনো ধৰণৰ শিল্পীক নিমন্ত্ৰণ জনাই নাইট প্ৰগ্ৰেম কৰা নহয়। আমি বিভিন্ন জাতি জনগোষ্ঠীৰ বিহু দলসমূহক আমি নিমন্ত্ৰণ জনাওঁ আৰু এইবাৰো আমি তেনেকৈ প্ৰতিটো জাতি জনগোষ্ঠীৰ বিহু দলক নিমন্ত্ৰণ জনাবলৈ চেষ্টা কৰিছোঁ, যোগাযোগ অব্যাহত ৰাখিছোঁ। আশা কৰিছোঁ আমি বিগত বছৰবোৰৰ দৰে এই বছৰো সফল হ'ম। সকলোৰে সহযোগিতা, বিশেষকৈ আমি বিচাৰিছোঁ তোমাৰো সহযোগিতা লাগিব নহয় জানো সঁচা। আৰু আমাৰ বিহুখন হ'বগৈ অহা মে' মাহৰ 7 আৰু 8 তাৰিখে। আৰু আপোনালোককো ইয়াৰ পৰাই নিমন্ত্ৰণ জনালোঁ। সকলোকে সাদৰৰ নিমন্ত্ৰণ জনাইছোঁ। আহক সোণাইচাপৰি আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ বিহু এবাৰ উপভোগ কৰি চাওক। যিসকলে আজিলৈকে উপভোগ কৰা নাই তেওঁলোকে চাওক। এই বিহুখনৰ এটা সুকীয়া মৰ্যাদা আছে, আপোনালোকে চাই ভাল পাব, অন্ততঃ নিৰাশ নহয়। যিসকলে প্ৰকৃত বিহু চাম বুলি ভাবে তেওঁলোকে এখন প্ৰকৃত বিহু চাবলৈ সক্ষম হ'ব। ধন্যবাদ। আৰু ইয়াৰ লগে লগে আমাৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।